তো আমি দেখিবলৈ পাইছোঁ সামাজিক মাধ্যমত কেন্দ্ৰীয় চৰকাৰৰ শক্তিমন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ যে এটা ভয়াৱহ এখন ছবি এই প্ৰকল্পৰ যে আপোনাৰ বিজ্ঞানসন্মত নহয়, এই প্ৰকল্পটো যে বিপদজনক হয় সেই কথা ঘোষণা কৰিছে। তাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে সাগৰ পৃষ্ঠৰ পৰা 1500 ফুট উচ্চতালৈকে থকা সকলো জলবিদ্যুৎ প্ৰকল্প যে বিপদজনক সেই কথা ঘোষণা কৰিছে শক্তিমন্ত্ৰীগৰাকীয়ে। এই ঘোষণাৰ পাছতে ধেমাজিবাসী ৰাইজে উদ্বিগ্ন হৈ পৰিছে, নৈপৰীয়া ৰাইজ উদ্বিগ্ন হৈ পৰিছে, ধেমাজি জিলাবাসী ৰাইজ উদ্বিগ্ন হৈ পৰিছে। আমাৰ ছাত্ৰসন্থাৰ স্পষ্ট কথা, আমিতো এইখিনি কথা বতৰা বাৰে বাৰে কৈ আহিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প এই কাম কাজ বন্ধ হ'ব লাগে। যিহেতু বিশেষজ্ঞৰ পৰামৰ্শত লিখা আছিল যে নামনি NHPC য'ত বৃহৎ নদীবান্ধৰ কাম নিৰ্মাণ কৰি আছে, এই পাহাৰৰ অংশসমূহটো ঠুনুকা অংশত এনেকুৱা বৃহৎ নদীবান্ধৰ নিৰ্মাণ কৰাটো গ্ৰহণযোগ্য নহয়। সেই কথা উল্লেখ কৰাৰ পাছত বিশেষজ্ঞৰ প্ৰতিবেদনৰ ভেঙুচালি কৰি বিভিন্ন দল সংগঠনে গণতান্ত্ৰিকভাৱে কৈ থকা কথা বতৰাসমূহ ভেঙুচালি কৰি অৱশেষত NHPC যিসমূহ কাম কাজ কৰি আছে এই কাম কাজ অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি আহ্বান জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো হস্তক্ষেপ কৰিব লাগে, এই বিষয়টো পুনৰ বিবেচনা কৰিব লাগে। যিহেতু বিশেষজ্ঞসকলে প্ৰতিবেদনত উল্লেখ কৰিছে যে বৃহৎ নদী বান্ধে এটা সময়ত যে বিপদ মাতিব, সমগ্ৰ ধেমাজিৰ লগতে আপোনাৰ বিভিন্ন জিলা যে আপোনাৰ ঠাণ্ডান হৈ যাব, নৈপৰীয়া ৰাইজৰ এটা জীৱন আৰু সম্পত্তি যে এটা সভ্যতা শেষ হৈ যাব, সেই কথা স্পষ্ট হৈ পৰিছে। তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আমি আশা কৰিছোঁ। ইয়াৰ লগে লগে অসম চৰকাৰৰ যিগৰাকী শক্তিমন্ত্ৰী নন্দিতা গালুছা, এই নন্দিতা গালুছা এগৰাকী অকমান্য মন্ত্ৰী। এই মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত বিভিন্ন দল সংগঠনে কৈ থকাৰ পাছতো তেওঁ প্ৰতিক্ৰিয়া আজিলৈকে দিবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী আমি হস্তক্ষেপ কামনা কৰিছোঁ। ইয়াৰ লগে লগে আমি সকীয়াই দিছোঁ যিহেতু এটা সময়ত বিজেপি চৰকাৰৰ এতিয়া যিগৰাকী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এটা সময়ত আহি গেৰুকামুখত আন্দোলন কৰিছিল যে বৃহৎ নদীবান্ধ বন্ধ হ'ব লাগে। সেই সময়ত আমাৰ ইয়াৰে কিছু এতিয়া বিধায়ক হৈছে, কিছু মন্ত্ৰী হৈছে, সেইসকল ব্যক্তিয়ে তাত উপস্থিত আছিল, ভাষণ দিছিল ডিঙিত সুৰ ফুলাই যে বৃহৎ নদীবান্ধ বন্ধ হ'ব লাগে। কোনোবা তাৰ পাছতে গৈ প্ৰতিৰক্ষা মন্ত্ৰী হ'ল কেন্দ্ৰীয় চৰকাৰৰ, কোনোবা বিধায়ক হ'ল, কোনোবা মন্ত্ৰী হ'ল, কিন্তু এইসকল ব্যক্তিৰ ওপৰত যেন এইসকল ব্যক্তিয়ে এতিয়া সেইসকল কথা বতৰাখিনি আওকাণ নকৰা হৈছে। আমি সেইসকল ব্যক্তিলৈ আহ্বান জনাইছোঁ, এইসকল ব্যক্তিয়ে ৰাইজৰ স্বাৰ্থত কথাসমূহ কৈছিল যে নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে, লাভালাভৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা কৈছিল। সেই কথাসমূহ তেওঁলোকে ৰাজহুৱা কৰিব লাগে। আমি আশাৰে বাট চাম যে যিসমূহ এতিয়া মন্ত্ৰী হ'ল, যিসমূহ বিধায়ক হ'ল, যিসমূহ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী হ'ল, তেওঁলোকে কথাসমূহ ৰাজহুৱা পুনৰ ক'ব লাগে যে বৃহৎ নদীবান্ধ যে বিপদজনক হৈছে, কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ পাছত এই গোটেই বিষয়টো হস্তক্ষেপ কৰিব লাগে আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে, তেওঁ হস্তক্ষেপ কৰিব লাগে। বিশেষজ্ঞই কৈ থকা কথা বতৰাসমূহ আওকাণ কৰাৰ ফলত এনেকুৱা ধৰণৰ কাণ্ড কাৰখানা হ'বলৈ পাইছে। যদি আমি দেখিবলৈ পাইছোঁ সাধাৰণ বৰষুণ অহাৰ লগে লগে NHPC য'ত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰি আছে, পাহাৰৰ অংশসমূহ খহি গৈছে, বিভিন্ন ক্ষেত্ৰত তাত বিভিন্ন ব্যক্তিৰ অকাল মৃত্যু ঘটিছে শ্ৰমিকসকলৰ। তাৰ কাৰণে এই বিষয়সমূহ হস্তক্ষেপ হ'ব লাগে, NHPC কাম কাজ বন্ধ কৰিব লাগে আৰু কোনোপধ্যে NHPC ময়মতীভাৱে যিসমূহ কাম কাজ কৰি আছে এই কামসমূহ যদি বন্ধ নহয়, অনাগত দিনত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি ধেমাজি জিলা ছাত্ৰ সন্থাৰ বিভিন্ন দল সংগঠনৰ সহযোগত আমি তীব্ৰ প্ৰতিবাদী আন্দোলন আৰম্ভ বাধ্য হ'ম। ইতিমধ্যে আন্দোলন হৈ আছে, আন্দোলন চলিব। যিহেতু NHPC যেতিয়ালৈকে কথাসমূহ এই বিষয়ে হস্তক্ষেপ কৰি হিমন্ত বিশ্ব শৰ্মাই কোনো এই কথা বতৰাসমূহ হস্তক্ষেপ কৰি যেতিয়া NHPC কাম কাজ বন্ধ কৰাব নোৱাৰিব, তাৰ পাছত যেতিয়া নোৱাৰিব দল সংগঠন আন্দোলন কৰিবলৈ বাধ্য হ'ব। আন্দোলন কৰাৰ লগে লগে যিসমূহ পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব, তাৰ কাৰণে ছাত্ৰ সন্থা জগৰীয়া নহ'ব। যিহেতু আমি বছৰ ধৰি এই কথা বতৰাসমূহ কৈ আহিছোঁ, অসমবাসী ৰাইজে কৈ আহিছে, বিশেষজ্ঞই কৈ আহিছে, জিলাৰ বিশেষ ব্যক্তিসকলে কৈ আহিছে, সমাজ ব্যৱস্থাৰ সচেতন ব্যক্তিসকলে কৈ আহিছে। তাৰ পাছত যে কথাসমূহ যে নামানিব, NHPC বুঢ়া আঙুলি দেখাই যে কাম কাজ কৰিব, সেই কথা কিন্তু গ্ৰহণযোগ্য নহয়। তাৰ কাৰণে আমি এই বিষয়টো হস্তক্ষেপ আশা কৰিছোঁ। অতি শীঘ্ৰে যিহেতু কেন্দ্ৰীয় শক্তিমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰাৰ লগে লগে ধেমাজিবাসী ৰাইজে, নৈপৰীয়া ৰাইজে উদ্বিগ্ন হৈ পৰিছে। যিহেতু এই বৃহৎ নদীবান্ধৰ ফলত যে আমাৰ এটা জাতিটো যে শেষ হৈ যাব, এটা জাতিৰ যে সভ্যতা সংস্কৃতি যে হেৰাই যাব, সেই কথা স্পষ্ট। তাৰ কাৰণে এই গোটেই কাম কাজসমূহ বন্ধ হ'বলৈ আমি দাবী জনাইছোঁ।